Okay, so here we are. Both of us. Bro, I'm looking for something, but yeah. To call. What to say? Okay, so আমি আকৌ আজি আহিলো to talk about some shitty things. Trending things that is going on in Assam. I don't know, like, English কিয় কথা কৈ আছো, but yeah. সেইটোতো মানুহক অফেন হৈ যাব। Yeah. নাই অসমীয়াত কওঁ। ঐ চৰি ক্ষমা কৰিব মহোদয়া কি বাকচদি কৰি আছো। একো নাই। চ' আমি আজি কথা পাতিব ওলাইছিলোঁ এবাউট পোষ্ট মেলনে। প্ৰথম কথা আমি বহুত ভাবি আছিলোঁ কিহক লৈ পেলাই কথা ক'ম, কাৰণ যোৱা এপিছ'ডটো আমি এটা বহুত লাইক পুৰণা হয় এপিছ'ডটো, লাইক চিৰিয়াছ টপিকত উলিয়াইছিলোঁ। তাত বৰ বিশেষ ৰেপৰ ওপৰত লাইক দ্য মাইণ্ডছেট অফ এ ৰেপিষ্ট, কিয় হয় কিয় নহয়, ৰুট কজেছবোৰৰ ওপৰত অকণমান ডিছকাছ কৰিছিলোঁ। তাৰ ওপৰত ৰেছপন্সটো ভাল নেদেখি পেলাই আমি ভাবিলোঁ যে আচ্ছা আমি লাইক এটলিষ্ট মানুহৰ এটেনশ্যন পাবলৈহে, সেইটো আই থিংক আমি অকণ পলিউটেড হৈ গৈছোঁ, বাট এনিৱে ভিউৱাৰ্ছটো লাগিবই না, নহ'লে পলিউটেড ইন দ্য চেন্স আমি যোনটো ভাবিছোঁ যে আমি কিবা এটা বস্তু মানুহক দিম বা মানুহৰ পৰা ল'ম, সেইটো কাৰণে আমাক মানুহ লাগিব না। প্ৰথমে চাবতো লাগিব না, সেইটোৱে। যদি কোনেও নাচাই লাভটোনো কি। সেইটো কাৰণেই ভাবিলোঁ কি আমাৰ অসমত গুৱাহাটীত পষ্ট মেলনি আহি আছে। চৰি, পষ্ট মেলনি আহি আছে। চ' লাইক যদি আমি ডিছকাছ কৰোঁ মেবি মানুহে চাব, অলপ গ্ৰীডি হয় ইণ্টাৰেষ্টটো, বাট এনিৱে মই এতিয়া বৰ্তমান পষ্টটো বিচাৰি পোৱা নাই। আই থিংক কালি পৰহিমান মানে ইউটিউব ৰেডিটত এটা অসমৰ যোনটো ছাবৰেডিট হয় তাত এটা পষ্ট পাইছিলোঁ, কোনোবা এজনী ছোৱালীয়ে ইনষ্টাগ্ৰামত পষ্ট কৰিছিল, যোনটো তাৰ পৰা স্ক্ৰীনশ্বটটো কোনোবাই স্ক্ৰীনশ্বট মাৰি পেলাই পষ্ট কৰিছিলে ৰেডিটত উইথ দ্য কেপশ্যন কি হোৱাট দ্য ফাক, তাই কৈ আছিলে কি এই লেতেৰাটোক আমি চাবলৈ যাম নেকি, দাঁত লেতেৰা, গাত গোটেইগাল আগবাগ, এই লেতেৰাটোক আমি চাবলৈ জুবিন দাক বাদ দি পেলাই মা কচম মোৰ এনেকুৱা লাগিছে তই কেনেকুৱা ইগনৰেণ্ট হয়। গোটেই পৃথিৱীখন গ্ল'বেল কলৈ গৈ আছে একো তোৰ আইডিয়াই নাই। লাইক মেবি মই অকণ এংগ্ৰি হয় এইটো ক্ষেত্ৰত, যোনটো কাৰণে লাইক এম্পেথেটিক নালাগিব পাৰে তেনেকৈ সেই ছোৱালীজনী মানে কি ক'ব বিচাৰিছোঁ, সেই ছোৱালীজনী যোনেই নহওক কিয় তাই সমাজত কিবা এটা মানে লাইক কিবা এটা ভূমিকা আছে ন, যোনটো তাই ভিডিঅ'টো দিছে। ধৰি লওক ভিডিঅ' নহয়, তাই এয়া পষ্ট কৰিছিলে, ফটো এখন পষ্ট কৰিছিলে তাই পষ্ট দিছিলে, সেই পষ্টটোতো ভাইৰেল গৈছে না। গতিকে যেতিয়াই আমি 10জনৰ চকুত পৰোঁ তেতিয়াই আমাৰ এটা ভূমিকা থাকে, 10জনৰ চকুত নপৰিলেও ভূমিকা থাকে চবৰে। কোনোবা আপোনালোকৰ হয়তো ফ্ৰেণ্ডছে চাই। তো কথাটো হৈছে যে এতিয়া যদি আপুনি কিবা এটা মন্তব্য ছ'চিয়েলি এক্সপ্ৰেছ কৰিছে, তেনেহ'লে সেইটো চাই ল'ব লাগে যে সেই বস্তুটো কিমান সত্য হয় নহয়। আজি সেই ছোৱালীজনীয়ে দিলে মানে মইতো কৈ আছোঁ আচল কথাটো মেবি এনেকুৱা হ'ব পাৰে। মই ৰিচেণ্টলি এখন ফটো পালোঁ, মেবি এইটো তাৰ লগত কানেক্টেড আছে। পষ্ট মেলনৰ দাঁতকেইটা একচুৱেলি লেতেৰা কৰি পেলাই আপলোড কৰিছে কোনোবাই, যিটো তাৰ গ'ল্ড প্লেটত লগোৱা আছে না, সেইকেইটা লেতেৰা বুলি আপলোড কৰিছে কোনোবাই। মেবি এইটো এআই কিবা হ'ব পাৰে, বাট তেনেকৈ আপলোড কৰিছে। আই থিংক সেইটো দেখি পেলাই তাৰপিছত তাৰ টেটুখিনি দেখি, আৰু সিহঁতে সেইটো নাজানেও যে সেই মানুহটো কেনেকুৱা কি, এণ্ড দে আৰ জাজিং হিম বাই হিজ Just a glimpse of his like whatever people তাকো সিহঁতে গোটেইখিনিতো চোৱাই নাই, মই ডেফিনেটলি ক'ব পাৰোঁ। সিহঁতে চাগে সি কি কয় ন, টিজাৰ টাইপ যোনটো গুৱাহাটীলৈ অহা সেইটোৱে চাইছে চাগে, যে অমুক আহিব গুৱাহাটীত আহি পেলাই পাৰফৰ্ম কৰিব। আই ডণ্ট ন' ইহঁতে ট্ৰেভিছ স্কটক দেখিলে কি ক'ব।
মা পাগল হৈ যাব বে লাইক এটা কি চিঞৰি বাখৰি থাকে জঁপিয়াই কৰি গান চান এটা আৰু সেই মানুহবিলাকে মেটেল শুনিলে কি ক'ব? আই থিংক হা মোৰ মতে এই ইছ্যুটো অকল এইটো লাইক মই ইয়াত অকল মই বাৰে বাৰে ৰিপিট কৰা হ'ব মই যে এনেকৈ কথা কওঁ বাট এনিৱে অকল এইটো লাইক এটা ছিংগল ইছ্যু নহয় যে আচ্ছা পষ্ট মেলনকে ইহঁতে ক'লে এনেকৈ ইহঁতৰ একো আইডিয়াই নাই যে আৰ্টিষ্ট হ'বলৈ নিজস্ব এটা পৰিচয় লাগে যোনটো হৈছে নিজৰ ষ্টাইল তোৰ কি ভাল লাগে তোৰ কি বেয়া লাগে তাৰ মতে তোৰ সেইটো ফ্ৰীডম থাকিব তই সেইটো ফ্ৰীডম পাব লাগে তেনেকৈ নিজকে এক্সপ্ৰেছ কৰা এণ্ড লাইক আমাৰ লাইক যোনে হয় তেখেতে বুলি কৈছোঁ বাৰু সন্মান সহকাৰে তেখেতে আমাৰ জুবিনদাৰ নাম লৈছিলে পষ্টটোত যে আমাৰ জুবিনদাক বাদ দি পেলাই আমি এই লেটাৰটোক চাবলৈ যাম নেকি এইখিনিতেতো আইৰনি এনেকুৱা হৈ গ'ল যে জুবিনে সি তেনেকুৱা ধৰণৰ মানুহক ৰেচপেক্ট কৰিছিলে যাৰ এটা নিজস্ব পৰিচয় আছিলে সেইটো মেটাৰ নকৰিব জুবিনে কৰিছিলে নাই যোনটো সত্যই জুবিনে একচুৱেলি জুবিন হিমছেল্ফ হেজ জুবিনে সেইবিলাকৰ পৰা ইনস্পায়াৰ হৈ পেলাই আজি এই অসমীয়া এইবিলাক গান মানে সেইবিলাকৰ পৰা অকল পষ্ট মেলনৰ পৰা ইনস্পায়াৰ লৈছে বুলি মই কোৱা নাই ইনস্পিৰেশ্যন লৈছে বুলি বাট সেয়াই ন আজি পষ্ট মেলনত যোনটো লেভেলত সিহঁতে হয় জুবিনৰ নাম লৈছিলে পিংক ফ্লুইড আৰু কাৰোবাৰ সিহঁতো সেই ছেইম লেভেলৰে হয় ষ্টিঙৰ নাম লৈছিলে ষ্টিংটো টোটেল লাইক সি কাউকো লৈ পেলাই একোৱেই ফাক নিদিয়ে মই চোৱা নাই কেয়াৰ নকৰে সি নিজৰ ৱৰ্ল্ডত থাকে তাৰ জুবিনে নিজেও কৈছিলে তাৰ লাইক হাতত টাটু আছে এইটো আছে সি জাষ্ট আহে তাৰ সুৰতো সি ধ্যান নিদিয়ে সি জাষ্ট ধ্যান দিয়ে কি মই যোনখিনি সময়ত আছোঁ সেইখিনি সময়ত মই যিটো কৰি আছোঁ সেইটো মই সেইটো ফিল কৰি আছোঁ নে নাই আৰু সিটো হৈছে ৰিয়েল আৰ্টিষ্ট যোনে পাৰফৰ্ম কৰি থাকে মানুহক দেখুৱাবলৈ সিটো থৈ না আৰ্টিষ্ট হ'ল তই পাৰফৰ্মাৰ হয় আৰু আই থিংক আমাৰ অসমত এটা লেভেলৰ লাইক বৰ্তমান নতুন জেনেৰেশ্যনৰ কথা নকওঁ কাৰণ জেনজি বহুত এৱেৰ হয় মই যিমানখিনি লাইক পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ বাট আগৰ জেনজি মানে কি যোনবোৰ শিক্ষিত হয় আছে জেনজি বহুতখিনিও আছে যোনখিনি বহুত বেছি দাম হয় আছে যোনটো সিহঁতৰ দুখ নহয় হা সেইটো আমাৰ সমাজৰ দুখ কাৰণ সমাজে সেই সিমানখিনি ক্ল'জ মাইণ্ডেডনেছ আজিলৈকে ৰিৱাৰ্ড দি আহিছিলে যে তুমি ভদ্ৰ হয় তুমি যদি এনেকুৱা হয় তুমি যদি ভাবা যে গাত টেটু আঁকা তোমাৰ যি ভাল লাগে সেই কথাটো স্পষ্টভাৱে কোৱাটোত লেতেৰা বুলি ভাবা তেনেহ'লে সেইটো ভাল ভাবিছা তুমি নকৰিবা তেনেকুৱা তুমি কৰা যোনটো আমাৰ ভাল লাগে আৰু তেনেকুৱা ধৰণৰ যোনে বিহেভ কৰিছিলে সমাজে সেইটোক ৰিৱাৰ্ড দিছিলে গুড গাই ভদ্ৰ ল'ৰা এই ল'ৰাটো বহুত ভদ্ৰ দেই বহুত ভদ্ৰ দেই একো বেয়া কথা নকৰে চবৰে কথা ভাবি চিন্তি কোনখিনি সময়ত কাৰ আগত কি ক'ব লাগে চব ভাবি চিন্তি কৰে ভাবি চিন্তি কৰাটো ভাল কথা বাৰু সেইটো মই বেয়া ভাবি চিন্তি নকৰে না সেই ল'ৰাটো সি যদি ভাবি চিন্তি কৰা হ'লে সি নাইচ হৈ কেতিয়াও থাকিবই নোৱাৰে বাট অলছ' লাইক সি ভাবি চিন্তিয়ে কৰে যেনতে বাট কি ভাবে যে কোনখিনি সময়ত কোনে মোক মানুহে বেছিকৈ ভাল পাব কি ক'লে গম পাইছেনে এইটো কথা নাভাবে যে মই কি ফিল কৰোঁ এইটোক লৈ পেলাই ধৰি লওক পলিটিক্সক লৈ পেলাই কিবা এটা ওলাই আছে কিবা এটা ধৰি লওক লাইক গাঁৱলীয়া টপিককে যে আচ্ছা আমাৰ পঞ্চায়তত এইটো চলি আছে আমুকে এইটো ডুপ্লিকেচি কৰিছে 10টা মানুহে তেনেকৈ কৈ আছে সি যদি কয় যে আপোনালোকে যিটো এইটো ভাবি আছে না এইটো হেৰি কৰিছে বুলি এইটো অকল এটা কথা নহয় চবতে এনেকুৱাই হৈ থাকে কাৰণ আমাৰ গোটেই ছিষ্টেমটোৱে মানুহে একলগ হৈ পেলাই ছিষ্টেমটো সলাব নিবিচাৰে তাক উলিয়াই দিলে নে গোটেই গ্ৰুপৰ পৰা চবেই ক'লে নাই এইটো বেছি উস্তাদি বুলি
সি বুলি কৈ দিয়াৰ লগে সি কি ভাবে আচ্ছা মোক যদি ছবি উলিয়াই দিয়ে তাৰ মানে মেবি মই ৱৰ্থলেছ হয় তো তাৰ নিজৰ Definitely, 10জনে যেতিয়া সন্মুখত তোক ক'বহি তই মই আই থিংক ডিফাৰেণ্ট বাট আই থিংক চাইক'লজিয়ে তেনেকৈ কাম কৰে মানুহৰ ক্ষেত্ৰত চুপিৰিয়ৰ নহয় ডিফাৰেণ্ট না ফুকনে সেইটো সন্দৰ্ভত এটা কথা কৈছিলে দেই সেইটো সি ভাল কৈছিলে যে যদি আমি কাৰোবাক কোনোবাই আজি ধৰি লওক সেই মানুহখিনি যিটো নতুন এটা যোনখন মানে মেণ্টেলিটি ন মানুহৰ বৰ্তমান পৃথিৱীত সিহঁতে সেইটোৰ মানে কি কয় নহয় চৰেয়া হুঁচৰি হৈ এইখিনিও নাজানে ক খ এইখিনিও নাজানে চ' সিহঁতক যদি ডাইৰেক্ট আমি ফিলচফি ক'ব যাওঁ তেনেহ'লে সিহঁতে কেতিয়াও নুশুনিব গাঁৱৰ মানুহখিনিৰ কথা কৈছোঁ সিহঁতক ষ্টাৰ্টিঙৰ পৰা শিকাব লাগিব আৰু বস্তুটো সিহঁতে বুজাকে ক'ব লাগিব ধৈৰ্যৰ এটা সীমা আছে মোৰ মতে আৰু তই যেতিয়া গোটেইখিনি দেখিবি লাইক তোৰ কথা কোৱা নাই লাইক জেনেৰেলি কৈ আছোঁ মানুহে যেতিয়া গোটেইখিনি দেখিব যে কি চলি আছে কি চলি থকা নাই আৰু তাৰপিছত তই যেনেকৈ যেতিয়া 10বাৰ ট্ৰাই কৰিবি বস্তুবোৰ তেনেকৈ দেখুৱাবলৈ লাইক প্ৰকাশ কৰিবলৈ যে মানুহে বুজি পাওক বুজি পাই পেলাই মেবি নিজকে নিজৰ যিমানখিনি বিশ্বাস আছে নিজৰ যিমানখিনি চিন্তাধাৰা আছে বৰ্তমান তাক লৈ পেলাই কিবা এটা প্ৰশ্ন কৰি পেলাই আগবাঢ়ক মোৰ চিন্তাধাৰালৈ আহিব দৰকাৰ নাই নিজেই কিবা এটা ভাবক নতুন কথা ভাবি পেলাই তাৰ ওপৰত ভাবি আগবাঢ়ক তই তেনেকৈ 10বাৰ চেষ্টা কৰিবি কৰাৰ পিছত মানুহে যেতিয়া প্ৰত্যেকবাৰেই এনেকৈ ৰিয়েক্ট কৰে যে ই যদি কয় যে আচ্ছা মই কিবা এটা কৈছোঁ ই যদি সেইটোৰ ওপৰত এগ্ৰী নকৰি পেলাই নিজৰ এটা চিন্তাধাৰা ইয়াত প্ৰকাশ কৰে তাৰমানে হৈছে কি মই যোন হয় মোৰ গোটেই ৱৰ্ল্ড ভিউক ই ৰিজেক্ট কৰি আছে এইটো মই চাইক'লজিকেলি কৈ আছোঁ মেবি লাইক সিহঁতে একজেক্টলি এনেকৈ নাভাবিব পাৰে বাট ট্ৰিগাৰ হৈ যায় ট্ৰিগাৰ কিয় হয় বাৰু মানুহ কচোন ট্ৰিগাৰ এটা কাৰণেই হয় যেতিয়া সিহঁতে ৱৰ্ল্ডক লৈ পেলাই যোনটো ভিউ আছে নিজক লৈ পেলাই যোনটো মই কোন হয় পৃথিৱীখন কি হয় পলিটিক্স কি হয় আৰ্ট কি হয় ছবিকে লৈ সিহঁতৰ এটা চিন্তাধাৰা আছে তই যেতিয়া যোনটো কথা কবি সেই কথাটো সেই যোনটো সিহঁতৰ ৱৰ্ল্ড ভিউ আছে সেইটোৰ এগেইনষ্টত গুচি যায় সিহঁতৰ খং উঠি যায় ট্ৰিগাৰ হৈ যায় আৰু তই যেতিয়া বাৰে বাৰে সেইটো ট্ৰিগাৰ কৰি থাকিবি লাষ্টত গৈ পেলাই এনেকুৱা লাগিব এইগালে একোৱেই বুজি নাপাওঁ আৰু সেইখিনি সময়ত মোৰ এনেকুৱা লাগে যেন তেনেকৈ যদি 10টাই এই যোনটো ভদ্ৰতাৰ কথা ক'লোঁ কি ঠিক মেবি লাইক যোনজনী ছোৱালী ইনষ্টাগ্ৰামত পষ্ট কৰিছিলে আকৌ বেকটো সেইটো লাইক যোনটো ইনচিডেণ্ট যোনে পষ্ট কৰিছিলে আই ডণ্ট থিংক লাইক সেইটো হয় মোৰ এনেকুৱা নালাগে বাট মেবি লাইক 3বাৰ তাই ট্ৰাই কৰিব পাৰে যে একজেক্টলি এইটো নহয় যে সেইটো বাট নিজকে এক্সপ্ৰেছ কৰিবলৈ ঘৰত যে মই এনেকুৱা ধৰণৰ ফিল কৰোঁ আৰু সেইখিনি সময়ত মাক দেউতাকে হয়তো ক'ব পাৰে যে এইটো তই কৰাটো উচিত যেতিয়া কৈ দিয়ে এইটো তই কৰাটো উচিত মানে কি তই যিটো ফিল কৰ সেইটো ইৰেলেভেণ্ট হয় গোটেই দুনিয়াখন যেনেকৈ চলে সেইটোৰ ফালৰ পৰা চাবলৈ গ'লে আৰু তাই নিজৰ হেৰিটো বাদ দি দিব তাই নিজৰ হেৰিটো বাদ দি দিলে যেতিয়া তাইটো ভাবিব যে মই যদি বাদ দিছোঁ চবেই বাদ দিব পাৰিব লাগিব লেতেৰা বেয়া বস্তু তেয়াটো বেয়া বস্তু দাঁতত ৰং কৰাটো বেয়া বস্তু কি বুলি কয় নহয় দাঁতত কিবা মই পাহৰিছোঁ একজেক্টলি বাট কিবা এটা আছে হেৰি সিহঁতে কৰে ডেণ্টিষ্টৰ গৈ পেলাই বাট সেইটো এনিৱে চ' এইটো তাৰ পেৰেণ্টছৰ ভুল ন পেৰেণ্টছ নহয় গোটেই ছ'চাইটিৰ ভুল পেৰেণ্টছ ক'ৰ পৰা আহিছে ছ'চাইটিয়ে যিটো কৈছে সেইটো শিকি পালে ছ'চাইটি মানে পেৰেণ্টছৰ ভুল মই কোনটোত ক'লোঁ আজি যদি আমি যিকোনো এজনৰ এইটো বহুত কাজিয়া ক্ষেত্ৰতো মানে আমাৰ সামাজিক যোনবিলাক দুজন মানুহৰ বা দুটা পক্ষৰ মাজত যেতিয়া কাজিয়া লাগে তেতিয়াও এইটো বস্তু ৰিলেভেণ্ট হ'ব কেনেকৈ আজি যদি কোনোবা এজন মানুহে কিবা এটা কথা ক'লে বা কোনোবা এজন জীয়েকে বা পিতেকে মাকক কিবা এটা কথা ক'লে বা বাপেকক বা পেৰেণ্টছক কিবা এটা কথা ক'লে যে অমুকটো মই ফিল কৰোঁ এতিয়া তই যোনটো ক'লি তে মাক বাপেকে সেইটো কোনো বিচাৰ নকৰাকৈ সিহঁত মানে
মাক বাপেকৰ যোনটো এটা ট্ৰেডিশ্যনেল চলি আহে ন ঠিক আছে তুমি আচ্ছা মই কৈছোঁ যে সি ডিজে শিকিব বিচাৰে আৰু সি এক্সপ্ৰেছ কৰিছে যে মই মিউজিক এনেকৈ ভাল পাওঁ মই মানুহক এনেকৈ মোৰ বিটত নচুৱাই পেলাই ভাল পাওঁ চ' মই ডিজে হ'ব বিচাৰোঁ সি নোৱাৰিবও পাৰে বাট সি বিচাৰে সি বিচাৰে সেইটো বা সেইটো পিছৰ কথা পাৰে নোৱাৰে বা সি বহুত হেৰি ন মই এটা কথা কৈছোঁ মানুহৰ এইটো এটা ফেচিনেশ্যন থাকে যে কোনোবাই যে ডিজে কৰিব বিচাৰে ই জিনিয়াছ কোনোবা এটা হ'ব লাগিব যোনে ডিজে ৱৰ্ল্ডত যদি কেনেবাকৈ পেৰেণ্টছে এলাউ কৰিলে ই আহি পেলাই চব ফালি দিব মই এইটো কথা কৈছোঁ ডাৰ্ক ৰিয়েলিটি এইটো যে 100টাৰ ভিতৰত এটাইহে সেইটো লেভেল পায়গৈ আৰু 99টাই লাইক ফেইল হৈ যায় আৰু যদি সেই 99টা লাইক না দেখো মই সেইটোৱে কৈ আছিলোঁ যে সি যদি আহি পেলাই ডিজে হ'ম বুলি মাক বাপেকৰ আগত কয় আৰু মাক বাপেকে বিচাৰ কৰি নাচায় সেইটো বস্তু যে ডিজে হোৱাৰ কিমানখিনি স্ক'প আছে সি কিমান টকা ইনকাম কৰিব বা সি কিমান সুখত থাকিব বা সি সমাজখনলৈ কি দিব ডিজে হৈ পেলাই ঠিক আছে এইখিনি নাচাই পেলাই মাক বাপেকে এটা বস্তু চায় যে সেই মোৰ ল'ৰাটো মানে অমুক আছিলে তেখেতে নিজৰ পুতেকক ইঞ্জিনিয়াৰিং পঢ়ালে বা ডক্তৰ পঢ়ালে বা হোৱাটএভাৰ সেই বাপেকে দেখিছে সেইখিনি পঢ়াই পেলাই সেই মানুহটো ইমান ছাকচেছফুল হ'ল গতিকে মোৰ ল'ৰাটো তেনেকুৱা হ'ব লাগে গতিকে সেই মানুহজনে সেই ল'ৰাটোক ফ'ৰ্চ কৰে যে তুমি যোনটো ভাবিছা বা তই যোনটো ভাবিছ সেইটো কোনো লজিকেই নবনে ল'ৰাটোক সেইটো ভাবিবলৈ বাধ্য কৰে তাৰপিছত সেই ল'ৰাটোক গৈ পেলাই ফ'ৰ্চফুলি তাক বেলেগ এটা হ'বলৈ কৈ যোনটো সি নহয় একচুৱেলি ভিতৰৰ পৰা মোৰ কথাটো হৈছে হয়তো নহ'ব পাৰে যে তই যোনটো ক'লি এইটো ভাল কথা ক'লি একচুৱেলি সি ভাল নহ'বও পাৰে ডিজেত গতিকে বাপেক মাকে যদি দেখিছে যে ই যদি 10 বছৰ লাগেগৈ যেন তেন এনেকুৱা এটা লেভেল পাবগৈ য'ত বেছিক হয় চব তেতিয়াহ'লে যদি মাক বাপেকে দেখিছে সেইটো বস্তু আগৰ পৰা তেতিয়াহ'লে তাক বুজাওক তাক লজিকেলি বুজাওক তাৰ পইণ্টছখিনি বুজক আপুনি আৰু সেই তাৰ পইণ্টছখিনি এগেইনষ্টত তাক কওক কিছুমান কথা যোনটো তাক হিট কৰিব এনেকুৱা নহয় যে ফ'ৰ্চফুলি গোটেইখিনি বস্তু হয় ন আৰু মোৰ এনেকুৱা লাগে যে লাইক বুজোৱাটো এইখিনি সময়ত ইৰৰিলেভেণ্ট হৈ পৰে কাৰণ যেতিয়ালৈকে সি নিজকে ধ্বংস কৰি থকা নাই এনেকুৱা এটা কামত যোনটোৱে তাৰ নিজৰ ক্ষতি কৰি আছে যোনটো ধৰি লওক মই কৈছোঁ কোনোবা এটা ড্ৰাগছ কৰিও ভাল পায় দিন ৰাতি সি বাবা ফুকি থাকে তেতিয়া মাক বাপেকে বুজাব লাগিব অ'কে আৰু বুজাব এইটো নহয় যে এইটো কৰা উচিত তই সেইটো কৰিলে এইবিলাক গুৰুত্বই নিদিয়ে কোনেও উচিত কি বুলি ক'লে তই জেনজিয়ে গুৰুত্ব দিয়ে আমি গুৰুত্ব দিওঁ বাট একচুৱেলি দেখাব লাগিব না ভুল ক'ত কৰি আছে সি আৰু সি যদি এইটো বাদ দি পেলাই সি কি কৰিব পাৰিব আপোনালোকে যদি ধৰি লওক মাক বাপেকে যদি কয় যে তুমি এইটো বাদ দি পেলাই তুমি UPSC কাৰণে প্ৰিপেয়াৰ কৰা APSC কাৰণে প্ৰিপেয়াৰ কৰা মেবি কিবা এখন কলেজৰ কাৰণে তুমি এণ্ট্ৰেঞ্চ এক্সাম দিয়া একচেপ্ট হৈ যাব পাৰা তাত ভিৰ কিমানখিনি আছে UPSCৰ হেৰি ছাকচেছ ৰেট কিমান 0.something%. তালৈ মানুহে ফ'ৰ্চ কৰি থাকে যদি লাইক এইটো লজিকেল হয় না সিওতো ভাবি চাব না যে মই ইমান স্মাৰ্ট হয়নে নহয় আৰু মানুহৰ সিমানখিনি কনফিডেঞ্চ ইণ্টাৰেষ্ট আছে নাই মই ইমান স্মাৰ্ট হয়নে নহয় স্মাৰ্ট মানে মই এইটো কথা কোৱা নাই যে আচ্ছা তাৰ ব্ৰেইনটো সিমান কেপেবল হয়নে নহয় মই এইটো কথা কৈ আছোঁ যে তাৰ ইমানখিনি নিজক লৈ পেলাই ডেডিকেশ্যন আছেনে নাই কিবা এটা টপিকক কিবা এটা ছাবজেক্টক দিবলৈ যোনটোক লৈ পেলাই সি একচুৱেলি ইণ্টাৰেষ্টেড নহয় বা সি কৰাটো উচিত গম পাইছেনে এইটো বহুত টান কাম হয় আমি এইটো কথা লাইক চিৰিয়াছলি নলওঁ তই যদি কিবা এটা বস্তু ভাল নাপাওঁ সেইটোক লৈ পেলাই ডেইলি তই ভাবিছ ৰাতিপুৱা উঠ সেইটো দি কৰ ৰাতি শু আকৌ ৰাতিপুৱা উঠ একেই বস্তুটো ৰিপিট কৰ বছৰলৈ তাৰপিছত গৈ পেলাই মেবি তই ছাকচেছ পাই যাবি মেবি 0.something%.
দেট ইজ APSC সেইটো ধেমালি কথা বাট নহয় এনেকুৱাও নহয় এইটোও কোৱা নাই যে চবেই APSC কৰিব নালাগে ডেফিনেটলি তাতে এনেকুৱা কিছুমান ফক্স আছে যোনে এইটো কৰিবলৈ ভাল পায় আৰু সিহঁতে সেইটো বস্তু মানে কি ক'ম নহয় সিহঁতে সেইটো বস্তু ড্ৰিমে দেখি আছে সৰুৰ পৰা দেন সিহঁত যাওক এণ্ড মই ভাবোঁ সিহঁতে সেইটো কাৰণে বনিছে একচুৱেলি কাৰোবাৰ ড্ৰিম আছে বহুত মই এনেকুৱা পাতিছোঁ লাইক মই নাজানো সঁচা কথা কৈছোঁ কিমান প্ৰিটেনচিয়াছ হয় মোৰ এনেকুৱা লাগে যে বেছিভাগ যদি মই ইণ্টাৰভিউ চাওঁ UPSC APSC মোৰ প্ৰিটেনচিয়াছ লাগে যে আচ্ছা সমাজে যি কথা ক'লে আচ্ছা UPSC এইটো মোৰ লাগে লাইক ইমানখিনি প্ৰেষ্টিজ আছে সমাজ সেৱক হয় চিভিল চাৰ্ভেণ্ট ইমানখিনি প্ৰেষ্টিজ আছে মই আহি পেলাই ক'ম I always wanted to be a civil servant. I like serving the people. মানে সেইটোৱে তোতা ন নহ'বও পাৰে কিছুমান কথা কিছুমান মানুহ অ'কে মই এইটো কথা লাগে বাট বেছিভাগ মোৰ এনেকুৱা ফিল হয় না যদি তেনেকুৱা নহয় তোতা যদি নহয় তেনেকুৱা যে সমাজৰ কথা শুনি পেলাই কৰা নাই নিজৰ ভিতৰৰ পৰা যে কিবা এটা আহিছে যে আচ্ছা দেখিছে যে গোটেই দেশ সঁচা কথা ক'বলৈ গ'লে আমি বৰ্তমান যোনটো ষ্টেজত আছোঁ বৰ্তমান যোনটো ষ্টেটত আছোঁ বৰ্তমান নেশ্যন ৱাইড ফাকড আপ অসমখন ফাকড আপ ডেফিনেটলি কিমান কথা ইয়াৰ পৰা লাইক বুলিয়ে নহয় গোটেই ভাৰতখন ফাকড আপ কিমানখন ৰিলেটেবল হয় কিমানখিনি নহয় সেইখিনি কথা আই ডোণ্ট থিংক বুজি কোনে পায় কোনে নাপায় সেইটো কথা মই নাজানো বাট আপোনালোকে এটা কথা চাওক যদি US-ত চায় যদি চাইনাত চায় যদি যিকোনো এখন ডেভেলপ দেশৰ কথা ভাবে তাত এজন এভাৰেজ মানুহৰ যোনটো লাইফ হয় সেইটো কেনেকুৱা আৰু আমাৰ ভাৰতত কেনেকুৱা আমাৰ ভাৰতত হাজিৰা কৰে হাজিৰা এনেকুৱাকৈ কৰে ফিজিকেল মজদুৰি আৰু তই নহয় তই এটা চাকৰ হয় তই যাবি তাৰ ৰেচপেক্টটো নাই কোনো আমুকত কোৰ মাৰ এইটো চাফা কৰ তাত কোৰ মাৰটো ডাঙৰ কথা কোৱা নাই সি কৈছে যে সি যে কয় যে তই যা ইয়াত কোৰ মাৰ মানে যিটো এটা ব্যৱহাৰ কৰে ন সেইটো বেয়া কথা মানে কামৰ সৰু বৰ নাই সেইটোতো হয় কাম যিকোনো কামেই চব কামেই চবেই আমি এটা টাইমত গৈ পেলাই আমি সেই চাকৰি হয়গৈ লাষ্টত গৈ পেলাই কিন্তু সেইটোলৈ নাযাওঁ কিন্তু তাতে মানুহৰ কিছুমান থাকে ৰেচপেক্ট প্ৰত্যেকজনে মই ভাবোঁ এই ৱৰ্ল্ডত প্ৰত্যেকজনে ৰেচপেক্ট ডিজাৰ্ভ কৰে গতিকে সেইখিনি দিবলৈ আমাৰ ইণ্ডিয়াত সিমানখিনি ইণ্ডিয়াৰ সেই চ'কল ধনী মানুহবিলাক সিমানখিনি প্ৰিভিলেজ নহয় আৰু প্ৰিভিলেজ নহয় কাৰণে সিহঁতে সিমানখিনি ধনী হ'ব পাৰিছে মানে একদম ধনীখিনিৰ কথা কোৱা নাই লাইক আম্বানী চাম্বানী এইবিলাকৰ কথা কোৱা নাই কিন্তু বৰ্তমান যোনবিলাক আছে মানে এটা লেভেলত আমাৰ ইণ্ডিয়াৰ যিমানখিনি ৱেলথ আছে 40-something% অ'ন কৰে টপ 1% তেন্তে সেইখিনিক বাদ দি পেলাই GDP গণক তাৰপিছত গম পাব নে ইণ্ডিয়াৰ হালত কোনটো হৈ আছে এতিয়া ইণ্ডিয়া গ্ল'বেল ৰেংকত কিবা কিবি পায়গৈ না এটা সাধাৰণ এক্সাম্পল দিছোঁ যোনটো আমি কথা অলপ আগত পাতি আছিলোঁ আমি আহি পেলাই এনেই অকণ বহুতে কথাখিনি পাতি আছিলোঁ আমাৰ ইণ্ডিয়াত যদি কোনোবাই ষ্টেট ট্ৰেভেল কৰে আমাৰ অসমখন এৰি পেলাই ধৰি লওক আপোনাৰ বেংগলোৰ বা মহাৰাষ্ট্ৰ বা দিল্লী গৈছে যাওঁতে যদি ফ্লাইট এখন লয় ট্ৰেইন বাদ দি পেলাই চবৰে চেলাউৰি দাং খাই যায় আমাৰ গাঁৱলীয়া জেগা সঁচা কথা চিটিৰ কথা কোৱা নাই গুৱাহাটী বেলেগ হয় আমাৰ গাঁৱলীয়া জেগাত আপুনি চাব পাৰে চবৰে চেলাউৰি দাং খাই যায় বাহ ফ্লাইটত গৈছে এইটো চাইক'লজি হয় বাহিৰত যদি আপুনি ফ্লাইট লয় এখন ষ্টেট ট্ৰেভেল কৰিবলৈ কোনেও ফাক নিদিয়ে একো কোনেও এইটো নৰ্মেল হয় ডে টু ডে ৰেগুলাৰ কথা আচ্ছা আমুকলৈ গৈছে মোৰতো ড্ৰিম আছে মোৰ মাক প্লেনত উঠা ড্ৰিম ভাবি চাওক এইটো হৈছে ইণ্ডিয়াৰ বৰ্তমান ষ্টেট লাইক আমিও সেইটোৰ চিকাৰ হৈ আছো না সেইটো কাৰণে চবকে বেছি দুখ লাগে এইটো দেখিলে নিজৰো বেয়া লাগে যে আচ্ছা এইটো দশা কিয় হ'ল আমাৰো হৈ আছে সেইটো দশা অকল এইটো কোৱা নাই যে বাকীখিনি ফচি আছে আমি
Matrix of all ওলাই গ'ল সেইটো কাৰণে বাট আমি এইটো চাই আছোঁ যে আচ্ছা এইটো কিয় হৈ আছে এইটো কিবা এটা ডেফিচিয়েঞ্চি আছে আমাৰ যোনটো লিভিং ষ্টাইল গভৰ্ণমেণ্টছ আছে যোনে এইখিনি গোটেইখিনি কণ্ট্ৰল কৰি আছে মেবি সিহঁতে আমাক ফেইল কৰি আছে মই কোনো পলিটিকেল পাৰ্টিৰ কথা কোৱাই নাই কংগ্ৰেছ বিজেপি চব বাদ দিয়ক এইবিলাক চব লাইক আইডিঅ'লজি হৈ যায় লাষ্টত গৈ পেলাই ডেভেলপমেণ্টৰ কথা চাবলৈ গ'লে কোনেও একোৱেই ফাক নিদিয়ে ফাক দিয়ে একাক লৈ গুৱাহাটীক লৈ পেলাই ফাক দিয়ে হয় নহয় তো নিউজত চা গুৱাহাটীত কি চলি আছে গুৱাহাটীত আমুকে মদ খালে গুৱাহাটীত সেইটো হৈ আছে অসমখনৰ গুৱাহাটী কিমান ডাঙৰ গোটেই অসমখন চাবলৈ গ'লে এটা ক্ষুদ্ৰ জেগা বাকী কিমানখিনি ডিষ্ট্ৰিক্ট আছে য'ত মানুহৰ মাজতে মই চাইছিলোঁ তোৰ আমাৰ কাৰ্বি আংলঙৰ ফালে কিবা লেণ্ড মাটিত লৈ পেলাই ডিছপজিশ্যন চলি আছিলে মেইন ষ্ট্ৰীম মিডিয়াত একো কভাৰেই নাই কোনেও নকৰে কাৰণ এইটো ৰেলিভেণ্টে নহয় মানুহে নাচায় না গুৱাহাটীত কৰে কাৰণ চি এম তাত আছে ন এয়া আৰু নহয় আমি যোৱা এপিছ'ডটোতো লাইক জুবিনক লৈ পেলাই থাকোঁতে লাইক চি এমক লৈ পেলাই বহুত কিবা কিবি ক'লোঁ মই তেনেকৈ পাৰ্চনেলি আই ডণ্ট থিংক লাইক আমি টাৰ্গেট কৰিব লাগে মই বেয়াও নাপাওঁ সিমানখিনি মই পাৰ্চনেলি একো বেয়া নাপাওঁ এয়া পাৰ্চনেল একো নাই বাট আৰু নহয় নহয় মই এটা কাৰণেই কৈছোঁ কাৰণ মানুহ ট্ৰিগাৰ হৈ যায় যোৱাবাৰো লাইক এয়া মই এনেকুৱা লাগে যে আচ্ছা বহুতখিনি আননেচেচাৰী আছিলে যোনখিনি কাৰণে আমি অযথা টপিকটো ডাইভাৰ্ট কৰি আছোঁ গম পাইছা মেইন ইছ্যুজখিনিৰ পৰা আমাৰ ইছ্যুজ হৈছে কি আমাৰ অসমখন আমাৰ ভাৰতখন এটা ষ্টেজত লাগে যোনটোত কোনোবাই যদি আমাক কয় মই কালি দিল্লীৰ পৰা আহিছোঁ আমি অলৰেডি জানো যে আচ্ছা মাইণ্ডত আহি গ'ল মেবি হি টুক এ ফ্লাইট ইটছ নট এ বিগ ডিল ন বাট বৰ্তমান যদি কয় যে মই দিল্লীৰ পৰা আহিছোঁ আমি চিধা সুধিম কিহত আহিলি বা আমি অলৰেডি ইমেজিন কৰিম মেবি সি তাক যিমানখিনি জানো মেবি সি ট্ৰেইন লৈছে মেবি সি এইটো কৰিছে মেবি সি সেইটো কৰিছে এয়া এইবোৰ কথা লাইক কি বুলি নক'ম আৰু মই আজিলৈকে প্লেন উঠি পোৱা নাই মই পোৱা নাই এক ছেকেণ্ড মই কিবা এটা ক'ম বুলি ভাবিছিলোঁ সেইটো হৈছে যে মই আকৌ আজিও মুতিব লাগিছে ভৰিটো যে মিলাই গ'ল আমি একচুৱেলি এইটো জেগাত বহুত টাইমৰ পৰা বহি আছোঁ আৰু আমি বহি বহি একচুৱেলি মোৰ ভৰিৰ অৱস্থা নাই চব ধূলি মানে চ' হা এই জেগাটো ধুনীয়া নহয়নে মানুহ বৰ হৈ যাব কিবা এটা কথা কি কৈ আছে মানুহ বৰ হৈ যাব কিবা এটা কথা সেইটোৱে মই এটাই জানো যে ইয়াত যোন আহে সি বৰটো নহয় ডেফিনেটলি আৰু ব্লেংক আউট হৈ গ'লো ৰে মই কি কথা পাতি আছিলোঁ আমি হিমন্তৰ কথা পাতিছিলোঁ হা হিমন্তৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা নহয় প্ৰথম কথা মই এইটো বেয়া পাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় জুবিন দা হিমন্ত বিশ্ব শৰ্মা লাইক এনেকুৱা এটা ট'নত ক'ব যোনটো সি আমাৰ গুৰু হয় মোদীজী পুতিনক এতিয়াও পুতিন বুলিয়ে মাতে পুতিনক এতিয়াও পুতিন বুলিয়ে মাতে চবে নাই ৰাছিয়াৰ কথা নকয় ৰাছিয়াটো বহুতখিনি প্ৰব্লেম আছে বাট এনিৱে মানুহে এইবিলাক ট'লবোৰ বহুত মেটাৰ কৰে মোৰ ফালৰ পৰা চাবলৈ গ'লে কাৰণ কি তই ভাবিছা মেইন ষ্ট্ৰীম মিডিয়াৰ কথাটো মই এতিয়া নকওঁ কাৰণ সিহঁতো অলৰেডি জানোৱে লাইক কি গতি হৈ আছে সেইটো কথা নকওঁ বাট মানুহে ৰেগুলাৰ লাইফত যদি হিমন্তক এটা ৰেগুলাৰ পাৰ্চনৰ নিচিনা বিহেভ কৰে মানে কি ৰিফাৰ কৰে হিমন্তলৈ আই থিংক মানুহৰ এইটো চাইকলজিকেলি বহুতখিনি শুধৰাব যে হিমন্ত আমাৰ নিচিনা এটা মানুহ হয় জুবিন আমাৰ নিচিনা এটা মানুহ আছিলে যোনে বহুত ভাল কাম কৰিছিল নহয় এইটো মানুহৰ মাইণ্ডত এটা বহুত ডাঙৰ হেৰি হৈ যায় কি সেই অমুকটো কোনোবা এটা লাইম লাইটত দেখি আছে ন আমাৰ অসমৰ মানুহে বিশেষকৈ ভাবে কি লেভেলত লিখিছে এতিয়াও যদিও মানে মই এতিয়া আকৌ জুবিনৰ টপিক ওলাই যাব এতিয়া মই সেইটো উলিয়াব নিবিচাৰোঁ কিন্তু এটা কথা কৈছোঁ মানে
আজি বহুতখিনি এনেকুৱা বস্তু হোমেন বৰগোহাঁই লিখি থৈ গৈছে, লক্ষ্মীনাথ বেজবৰুৱা বা ডাঙৰ ডাঙৰ যোনবিলাক সাহিত্যিক আছে চবে লিখি থৈ গৈছে, বহুতখিনি বস্তু লিখি থৈ ভূপেন গৈছে, হাজৰিকাই লিখি থৈ ভূপেন হাজৰিকাই লিখি থৈ গৈছে। কিন্তু আজি মানুহে ডেফ্ট ক'ত পাইছেগৈ জানোনে? এই জুবিনে লাষ্ট পডকাষ্টটোত যে নাহিলিজমৰ ওপৰত কৈছিলে, সেইটোৰ ওপৰত মানুহে তাত গৈ পেলাই জুবিনে এনেকুৱা লিখিছে হা, নাহিলিজমৰ ওপৰত কৈ আছে, সেইটো বাদ দে। তাৰপিছত আকৌ মায়াবিনী ৰাতিৰ বুকুত, কি ডেপ্থত লিখিছে। জুবিনে লিখা নাছিলে, দুখৰ কথা সেইটো। জুবিনে লিখিছিলে বোলে, নাই লিখা নেকি? লিখিছিলে। কি কয়, মায়াবিনী জুবিনে লিখিছিলে? আচ্ছা, মই বেলেগ লিখিছো বুলি ভাবিছো। লিখিছে যেনিবা, বাট সেইজন এজন মানে চাবলৈ গ'লে এভাৰেজ এজন ৰাইটাৰ সেইখিনি কেপাবিলিটি থাকে, এজন এভাৰেজ ৰাইটাৰ। মায়াবিনী ৰাতিৰ বুকুত অসমৰ মানুহে তাক ইমান বেছি মানে হাইপ কৰি দিয়ে ন বস্তুটো, যে হি ইজ ফ্ৰম আনাডাৰ প্লেনেট মানে। সেইটোৱে মোৰ প্ৰব্লেম মাজতে। কিন্তু তাতকে যদি কিবা ভাল ডায়মণ্ড কিবা সোমাই আছে ক'ৰবাত, সেইটো ডেফিনেটলি গ'ল্ড হয়। বাট তাতকে যদি ডায়মণ্ড ক'ৰবাত সোমাই আছে, সেইটো আছে যে যদিও দেখে তেতিয়াহ'লে হয়তো মন নিদিয়ে, কাৰণ সেইটো ট্ৰেণ্ডত নাই। আৰু যদি মন দিয়ে তেনেহ'লে সেইটো মানে কি ক'ম মই, মানুহে পাৰফেকশ্যন বিচাৰি থাকে, মোৰ মতে সেইটো প্ৰব্লেম। সেইটোৱেই গম পাইছেনে? মানুহে মানুহ চাব নিবিচাৰে, মানুহে ভাবে যে মানুহৰ যোনটো পাৰফেক্ট ফৰ্ম হয় না, সেইটো চাব। সেইটো হৈছে কি, জুবিনে বহুত ভাল গায়, জুবিনৰ গানত সি সেইটো এক্সপ্ৰেছ কৰে যোনটো গানটোৱে ডিমাণ্ড কৰে, গম পাইছেনে? সেইটো তাৰ সিমানখিনি টেলেণ্ট আছে, সি সিমানখিনি ভিজনেৰী হয়, যোনখিনি কাৰণে সি মে বি লেটলি সি পিছ পৰি গৈছিলে, সেইটো সঁচা কথা কওঁ। কাৰণ তই যদি চাবলৈ যাওঁ, জুবিন থাকোঁতেও লাহে লাহে তাৰ গানবোৰ, লেটেষ্ট গানবোৰ নিয়েৰলি ইৰেলেভেণ্ট হৈ পৰিছিলে। বাট তাৰ পুৰণা যদি গানবোৰ চাবলৈ যাওঁ, সেইবোৰ সি এটা সময়ত বনাইছিলে। তই যোনটো কৈছিলা পামনে মই ঘূৰাই, তই যোনটো ভাল পাওঁ। মই জুবিনৰ দুটা গানে ভাল পাওঁ, সেইটো হৈছে পামনে মই ঘূৰাই আৰু এটা হৈছে বাঁহী, যোনটো হোমেন বৰগোহাঁই লিখিছে। বাঁহীটো বহুত ভাল লাগে, হিৰো বাঁহী, সেইটো হিৰো বাঁহী। চ' বাঁহীটো ভাল লাগে। পামনে মই ঘূৰাই 2000 কিমান 13-14 ৰিলিজ হৈছিলে, য'ত মানুহে ইয়াত কি জাজ কিবা একোৱেই বুজি নাপায়। বাট মানুহে সেইটো ভাল পাইছিলে কাৰণ সেইটো জুবিনে গাইছিলে। মোক সেইটো এটা কথা, পপুলাৰ নাছিলে সেইখিনি সময়ত, জুবিন পপুলাৰ নাছিলে। নহয়, জুবিন পপুলাৰ আছিলে, এইটো পামনে মই ঘূৰাইটো পপুলাৰ নাছিল। আজিও নাই, আজি বহুত কম মানুহে শুনে, চবতকে বেছি মায়াবিনী শুনে। বাট মই সেইটো কোৱা নাই, হয়তো বহুতে জাজ কিন্তু সিহঁতে জনা নহ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু সেইটো যোনখিনি মানুহে শুনিছে, সেইখিনি জাজ বুলি শুনিছে নে জুবিনে গোৱা গান বুলি শুনিছে? আই ডণ্ট থিংক আমাৰ অসমত মিউজিক জনৰাৰ ওপৰত ইমানটা নলেজ আছে, এক্সেপ্ট ফৰ তাত বিহুৱে এক্সিষ্ট কৰে আৰু মডাৰ্ণ গান এক্সিষ্ট কৰে। আৰু সেইটো টাইপত যদি চাবলৈ যোৱা যায়, আজি পষ্ট মেলন আহিব, পপ হয়, পষ্ট মেলনক মানে কি বুলি ক'ব মানুহে? ইয়াত গৈ পেলাই আকৌ ক'ব নেকি, ঐ বিহু গা, মজা অহা নাই? যদি আছে মানুহ, কাৰণ কি জান, এই তোক এবাৰ দেখাইছিলো মই, মেঘালয়ত এজনী দাঁত চাফা কৰি থাকে না কিছুমান। মেঘালয়ত এজনী আছে ছোৱালী, তাই মই পটেনচিয়েল দেখিছো। তো তাই সিমানখিনি পটেনচিয়েল আছে যে তাই গ্ল'বেল লেভেলত আমাক ৰিপ্ৰেজেণ্ট কৰিব পাৰিব, হয়নে? তইও দেখিছ? তো কাৰ্ডি বি সিহঁতৰ নিচিনা ৰেপ কৰে মানে। তো মোৰ কথাটো হৈছে যে সেইদিনাখন এটা ল'ৰা গৈছে, কিবা এটা কনচাৰ্টত তাই আহিছিলে হা, বাকী চাইফাৰ টাইফাৰ জইন কৰি থাকে আৰু বহুত বেছি হাইপ দিয়ে মানে, তাই মানে বনাব পাৰে, ক্ৰাউডক নচুৱাব পাৰে হা। তো সিমানখিনি হয় শিকায়। তাৰপিছত তাই আহিলে এটা কনচাৰ্টত, কিবা এটা মানে তাই গাই আছিলে, এটা ইউটিউবাৰ চ' কল ইনফ্লুৱেঞ্চাৰ মে বি, সি
সি এটা ভিডিঅ' দিছে ইছ দিদি কো কোই জানতা হে कोई नाम बताओ भाई इसका इस दीदी का মানে সি ইনসাল্ট কৰিছে যে কোনবা এটা তাৰ হেৰিয়ত ইনসাল্ট কৰিছে যে কোনবা এজনী আহি পেলাই ষ্টেজত এনেকে মানে চিঞৰি আছে সি সেইটো মানে সেন্সত কৈ আছে কথাটো কিন্তু আমি গম পাইছো ন যে তাইৰ টেলেণ্ট কিমান তাই কিমানটো পটেনচিয়েল আছে ভাই তই যাক কথা কৈ আছে সেইজনী কেতিয়াবা এনেকুৱা জেগাত বহি থাকিব য'ত তই তাৰ ভৰিখনো ঢুকি নাপাবি গৈ পেলাই তাইক চাবও নাপাবি হয়নে তো এইটো ইগনৰেঞ্চ হয় সেইটো ইগনৰেঞ্চ হয় বাট সি সেইটো ৰিয়েলাইজ কৰা নাই তাৰ ভিউৱাৰ্ছে ৰিয়েলাইজ কৰিছে তাৰ যদিও 1 মিলিয়ন ভিউজ আহিছে সেই 1 মিলিয়ন ভিউজে তাৰ সেইটো ৰিয়েলাইজ কৰা নাই ন যে তাই কিমানখিনি পটেনচিয়েল আছে মানে সেই ক্লিপটোতে তাই যোনখিনি এনাৰ্জেটিক হৈ আছে তাই যোনখিনি স্পীড কৰি আছে ন মুখেদি সেইখিনিতো এটলিষ্ট জাজ কৰিব লাগিছিল যে একচুৱেলি দাম হয় বাট সেই 1 মিলিয়ন মানুহেও তাৰ লগত এগ্ৰি কৰিলে যে এই সঁচাই কনচাৰ্টত গৈ পেলাই হেৰি কৰি আছে I think সেইটো চবতে হয় কিন্তু অকল হিপ হপতে নহয় হিপ হপ বুলি কোৱা নাই চবতে সেইটো হয়েই মানুহ বহুত ইগনৰেণ্ট হয় বহুত ইগনৰেণ্ট এতিয়া সেই চেম টপিকলৈ যে বেক আহোঁ আমাৰ সেই ইনষ্টাগ্ৰামৰ পষ্টটো গোটেই লাইক কেনেকুৱা ইগনৰেণ্ট হয় লাইক গোটেই গ্ল'বেলি কি চলি আছে চেল্ফ এক্সপ্ৰেছন একো নাজানে যে ইণ্ডিভিজুৱেলিটি কিমান ইম্পৰ্টেণ্ট হয় তই যদি এতিয়া বৰ্তমান গ্ল'বেলি যদি তই ছাকচেছ বিচাৰ না তই যদি কমাৰ্চিয়েল গান কৰ না কোনেও বাল ফাক বুলি নাভাবে এতিয়া অসমৰ কোনো এটা মানুহ গ্ল'বেলি ছাকচেছ নহয় কোনে একো বাল ফাক নিদিয়ে কাৰণ নহয় এইটো কথা চা না ইণ্ডিয়া বাৰু আছে হা দুই এটা যোন বাহিৰত গৈছে অসমৰ এটা মানুহ গ্ল'বেলি ছাকচেছ নাই নাম নাই বুলি এইজন মানুহে অসমৰ বাহিৰত গৈছে অসমৰ পৰা আৰু মানে পৰা এতিয়া হেৰিয়ৰ কথা নক'ব আকৌ এইটো কোন ক্ৰিকেটাৰটো আছিলে ৰিয়ান পৰাগ এতিয়া চবেই সেইটো কথা কৈ ৰিয়ান পৰাগ গ্ল'বেলি হৈছে ক্ৰিকেট বাদ দে ক্ৰিকেটৰ ওপৰত কথাই নাপাতো আমি ক্ৰিকেট বাদ দি দিলোঁ মোৰ এনয়েঞ্চ ফিল হয় নহয় গোটেই লাইক ক্ৰিকেটে গোটেই ভাৰতখনক ডিষ্ট্ৰেক্ট কৰি ৰাখিছে কাৰণ মানুহক নকবি বে কাইলৈ আমিয়ে গেমলিং এপ এটা উলিয়াম আৰু আমি ধনী হ'ব পাৰিম মানুহক নকবি মানুহক এডুকেট নকৰিবি আৰু যদি মানুহে গম পাইছে যে ক্ৰিকেট একচুৱেলি এনেকুৱা ডিষ্ট্ৰেকশ্যন হয় তেতিয়াহ'লে কাইলৈ হাজাৰ টকা থৈ না গেমলিং কৰিব ক্ৰিকেটৰ গোটেই ইণ্ডাষ্ট্ৰিটো টকাৰ ইণ্ডাষ্ট্ৰি হয় খেল একো নাই মানে কি কোনো খেলে ইমানখিনি এটেনশ্যন ডিজাৰ্ভ নকৰে যোনটো কাৰণে বাকী একো গেম আগবাঢ়িব নোৱাৰে এক্সেক্টলি বাকী একো স্পৰ্টছ আগবাঢ়িব নোৱাৰে কিহৰ কাৰণে ক্ৰিকেটৰ কাৰণে চব ক্ৰিকেটক লৈ পেলাই পাগল আৰু ক্ৰিকেটটো কোনটো যোনটো ধৰি লও IPL-ত বা ৱৰ্ল্ড কাপ এই দুটাহে ফেমাছ মানে তাত তই ভাব 11টা মানুহ চিলেক্ট হৈছে ফৰ দ্য ৱৰ্ল্ড কাপ হা 11টাতো থাকে ন প্লেয়াৰ I don't know ক্ৰিকেট গ'লে আমাৰ এটা নলেজ নাই হা একোৱে নাই বাট তাৰ ইমোচনটো মেবি জ্যোতিষক আনিব লাগিছিলে অ'কে চ' মোৰ কথাটো হৈছে যে 11টা মানুহে যদি চিলেক্ট হয় অভাৰ আমাৰ ইণ্ডিয়াত কিমান আছে 120 130 14 billion I guess 14 or 16 billion people in India bro they ভাব 1 billion এটাও নহয় what the fuck am I saying 1.6 billion not 14 what the fuck 1.6 তাকেতো কৈ আছো 1.6 billion হা তো 1.6 বিলিয়নত মানে 1 মিলিয়নত সৰি 100 মিলিয়নত এটাকে পৰে 100 মিলিয়নৰ পৰা এটা চিলেক্ট হ'ব ৱৰ্ল্ড কাপৰ কাৰণে তো সেইটো পাইছে ক্ৰিকেটত অপৰচুনিটি almost 100 million atake তো বাকি 500 মিলিয়ন এতিয়াও আকৌ ৰখিয়ে যায় মানে সেইটো মই কোনো কৈ আছো যে মানুহে যদি গুৰুত্ব দিয়ে কেতিয়াও মানুহে মেজৰিটি অফ মানুহে সেই T20 কিয় পাতি আছো এইটো ভাল কথা নহয় এইটো ক্ৰিকেট এটা দামেজ হেৰি কথা পাতিব মন যায়
মেবি আমি ইগনৰেণ্ট হৈ ক্ৰিকেটক লৈ পেলাই মোৰ সেইটো নালাগে বাৰু আপোনালোকে যদি ভাবে কিয় ভাবে কমেণ্ট কৰিব যদি কোনোবাই চাই আছে বৰ্তমানলৈকে বাট এনিৱে আমাৰ অলৰেডি কিবা এটা ভুল হ'ব পাৰে ক্ৰিকেটক লৈ পেলাই ক্ৰিকেটক লৈ পেলাই অলপ মই আমাৰ কনফিউজ আছো আমাৰ মোৰতো একো আইডিয়াই নাই সঁচা কথা হা। ক'বলৈ গ'লে মই জাষ্ট এনয়ড হয় যে ক্ৰিকেটে কিমানখিনি এটেনশ্যন পায় গোটেই ইণ্ডিয়া নেশ্যন ৱাইড মানে আমাৰ কথাটো হ'ল যে বেলেগ গেমেও পাব লাগে না বেলেগ যি মানুহে নাজানে ফুটবলৰ কথা নাজানে কিন্তু আৰু বেলেগ এক্টিভিটিজ যোনবিলাক থাকে সেইবিলাকৰ বিষয়ে নাজানে তো ক্ৰিকেট কৰি থাকিলে নহ'ব মানে আমি চব গেমকে সমান আৰু গেমক আমি স্পৰ্টছক আমি স্পৰ্টছ হিচাপে চাব লাগিব এইটো কোন নহয় যে আজিকালি মানে লাইক আমাৰ ইণ্ডিয়া হেৰিয়তে ধোনী আৰু বিৰাট কোহলি লগতে কিমান হেৰি হৈ থাকে ক্লাছ মানে সিহঁত দুটা একো নালাগে কিন্তু মানুহখিনি বিৰাট কোহলি অমুক ধোনীয়ে মোক ক্ৰেডিট খালে মই লেজিট মানুহ পাইছোঁ বে হা এইটো জাষ্ট এক্সট্ৰিম এক্সাম্পল হৈ গ'ল এভাৰেজ আমাৰ ক্ৰিকেট ফেন ইণ্ডিয়াত অ'কে সি কৰে কি শচীন তেণ্ডুলকাৰৰ না গোটেই গাত টেটু চেটু বনাই কৰি অ'কে গোটেই ঘৰত ছবি তাক চৰিয়াই কৰি মাৰিব কৰিব যায় হা তাই সিটো লাইক ঘৰত সেইটো লাইক ইগনৰেণ্ট হয় বাৰু বাট এনিৱে ঘৰত লাইক সিটো এনে পৰিচান হয় গোটেই সেইটো কি বাল কৰি আছে গোটেইগাল ফটো চটো হেৰি কৰি পেলাই সি খোজকাঢ়ি চাইকেল মাৰি মাৰি সি গোটেইখন যায় শচীন তেণ্ডুলকাৰে য'তেই যায় সি তাৰ পিছে পিছে ঘূৰি থাকে তাৰ আইডেণ্টিটিয়ে সেইটো হৈ পৰিল সি শচীনৰ ফেন এইটো জাষ্ট এটা এক্সট্ৰিম এক্সাম্পল হৈ গ'ল আমাৰ ইণ্ডিয়াৰ এভাৰেজ এটা ক্ৰিকেট ফেনৰ ছেইম বস্তুটোৱে কৰি থাকে বাট জাষ্ট অলপ ল' লেভেলত যোনটোত সিহঁতৰ নিজৰ লাইফৰ নিজৰ একো আইডেণ্টিটি নাইকিয়া হৈ যায় টেক অভাৰ কৰি ল'ব দিয়ে না নিজে Yeah, দি দিছে যে you can take over my brain and my own সেইটো মানে চাই কৰি বেয়া লাগে আমি লাষ্টত গৈ পেলাই কথা পাতি পাতি মাথা ব্লেংক হৈ গ'লে আমি এনেকৈ ৰৈ যাওঁ কি ক'ম আৰু একো নাই ক'বলৈ আচ্ছা মই এটা কথা কওঁ যোনখিনি যাওক পষ্ট মেলন এনজয় কৰক যোনখিনি টিকেট লৈছে আৰু যদি কোনোবাই ভাল মানুহ হয় পষ্ট মেলন এয়া লাইক মই বহুতখিনি অনেষ্ট হয় লাইক মোৰ মাজতে কেইটামান পিয়ৰ চ'ল বে মই ক্লিপ কেইটামান পালোঁ ইমান পিয়ৰ বে লাইক কিউট হয় হাই হাই It's so cute. Yeah, it's so nice to meet you. বাল চিনি নাপায় যোনে হাই বুলি কয় হাই ইউ ৱান্ট টু টেক এ চেলফি লেটছ টেক এ চেলফি সি নিজৰ মোবাইল দি পেলাই চেলফি মাৰিব ফেনৰ লগত কিন্তু কিউট হয় বাট এনিৱে তই কি কৈছিলি ক মই কৈছোঁ যে তাত গৈ পেলাই কোনেও বিহু গাব নিদিব সি বিহু হয়তো নাজানিব আমাক লৈ কেইটাই শুনিছে চাগে বাট এনিৱে যদি কোনোবা পষ্ট মেলনত যোৱা থাকে পষ্ট মেলনি কনচাৰ্টত যদি কোনোবা যায় তেতিয়াহ'লে তাত গৈ পেলাই কৰক এনজয় কৰক ভিডিঅ' আপলোড কৰিব আমি চাম আমিতো নাযাওঁ মানে আমি নাযাওঁ এইটো কাৰণে কাৰণ we are not kind of fan of Post Malone. I mean, he's a nice person, but I don't think like he makes the genre মানে মোৰ বিশেষকৈ মই এটা গান ভাল পাওঁ এইটো ছানফ্লাৱাৰটো বহুত মজা গান আছিল ছানফ্লাৱাৰটো মই স্পাইডাৰ মেনৰ পৰা স্পাইডাৰ ভাৰ্ছ যোনখন আছিলে ন সেইখনৰ পৰা মানে মই বিশেষকৈ গম পাওঁ এণ্ড আই লাইক ডেট ছং ছ' মাছ বাকী মই ইমান তাক শুনা নাই বা মেবি সেই জনাৰটোৱে মোক হেৰি নকৰে না টোটেল পপ হৈ যায় লাইক কি বুলি কয় নহয় লাইক মডাৰ্ণ পপ হিপ হপ আই গেছ আই ডোন্ট ন' বহুত জনা লাইক হিপ হপ আৰু পপৰ মিক্স হৈ আছে পষ্ট ছানফ্লাৱাৰটো হিপ হপ নিচিনাই লাগে শুনি বাট আকৌ কিছুমান গান আছে যোনবিলাক এই মেবি সিহঁতে জুচ ৱৰ্ল্ডৰ নিচিনা মানে অকণমান ন বাট পষ্ট মেলন হয়তো অলপ বেছি পপুলাৰ লাইক হয় সেইটো চবৰে নিজৰ এটা আইডেণ্টিটি তাৰ মাতটো ভাল লাগে মাতটো ভাল বহুত ভাল লাগে মাতটো ভাল লাগে মানুহটো ডান্সটো যোনটো কৰে এটা কিউট ডান্স এটাই কৰে কিবা এটা খুব মৰম লাগে দেখি পেলাই চ' সেইটোৱে ডু ইউ ন' কি জাষ্টিন বিবাৰৰ যোনটো ভইচ হয় না সেইটো যদি পিচ ডাউন কৰি দিয় মানে যোনটো পিচ মানে বুজি পাইছনে পিচটো যদি ডাউন কৰি দিয় এণ্ড পষ্ট মেলনৰ যদি পিচটো আপ কৰ বিবাৰৰ পিচ ডাউন কৰিবি গোটেইটো পষ্ট মেলন বনি যায়
Post Malone pitch up করবি গোটেটো Justin Bieber বনি যায় It's like Post Malone Justin Bieber এটা manly version but yeah বহুত ভাল voice জাষ্টিন বিবাৰৰ কি হ'ল যে I mean নাজানো বি লাইক কোনেও কাৰো কথা নাজানে but anyway like মই যিমানখিনি দেখিছো like I think he বৰ্তমান নিজকে ডিস্কভাৰ কৰি আছে এনেকুৱা লাগে সি নাপালে ন টাইম বি নাপালে লেভেলক লৈ পেলাই বহুত ফচি গ'লো এইটো কোন আছিলে পিডি but টপিকটো ফানি নহয় লাইক না সেইটো তাৰ কাৰণে বহুত বেছি লাইক সেইটো আমি হয়তো মেবি আমি হোৱা হ'লেও তাৰ জেগাত আজি সেইটোৱে হ'লোহেঁতেন এইবিলাক যিমান ইনফৰমেশ্যন পাই আছে ভিভাৰ গোটেইখিনি ছেকেণ্ড হেণ্ড ইনফৰমেশ্যন হয় ফাৰ্ষ্ট আমি কোনো তাক দেখা নাই ইয়া কি নাজানো আমাৰ দেশৰ নহয় Yeah. চ' ইয়া আজিলে সামৰি দিওঁ নেকি ইয়া সামৰি দিওঁ মোৰ ঘৰৰ পৰা ফোন আহি আছে চ' বাই বাই জাষ্ট সেইটোৱে বাকী একো নাই একো নাই বাই বাই I think next Sunday আহিম আমি আকৌ নেক্সট চানডে আকৌ আহিম য়েছ গোটেই ধূলি হৈ গ'ল যে বাই বাই